हेलो ভিউয়ার্স, আজি মই মোৰ এটা কমেন্টৰ ৰিপ্লাই দিবলৈ মই ভিডিঅ'লৈ আহিছো। ভিডিঅ'টো বনাইছো। এজনে মোক এটা কমেন্ট কৰিছে যে 1600 স্কয়াৰ ফুটত কিমান টকা খৰচা হ'ব। মোৰ চেনেলটো নতুন, আপোনালোকে যদি কমেন্ট কৰে আৰু কমেন্টৰ ৰিপ্লাই দিবলৈ মই ভিডিঅ' বনাম, নহলে মেছেজত মই ৰিপ্লাই দিম। কিমান টকা খৰচা হ'ব বা কিমান পোষ্ট বা আৰচিচি বিষয়ে জানিব পাৰিব। কাৰণ আমাৰ বহুত কাম নগদ চলি আছে, কেইবাটাও কাম নগদ আছে। এনে আমাৰ ডাঙৰ ডাঙৰ ড্ৰয়িঙৰ কাম আছে। আমি কাম কৰিলেও আপোনাৰ এটা আইডিয়া হয়, মালিকক সুধিলে কিমান টকা গ'ল বা সেইটো পৰামৰ্শ আমি লওঁ। আমাৰ এটা আইডিয়া আছে, এটা আইডিয়া আছে। আজি যোৱাকালিৰ যিটো কমেণ্টটো মই পাইছোঁ যে 1600 স্কয়াৰ ফুটত কিমান টকা খৰচা হ'ব বা কষ্ট কিমান হ'ব। এইটো মই আগৰ এটা ভিডিঅ'টো কৈছোঁ, খৰচটো নিৰ্ভৰ কৰে আপোনাৰ ফাউণ্ডেশ্যনৰ ওপৰত। আপুনি ফাউণ্ডেশ্যনটো কিমান দিব। যদি ফাউণ্ডেশ্যন বেছি দিয়ে, নগদ আমাৰ যিটো আৰচিচিৰ কাম চলি আছে, এইটো ফাউণ্ডেশ্যন হ'ল আপোনাৰ G+4, মানে 5টা ছট হ'ব। গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা 4th ফ্ল'ৰ ধৰি গ্ৰাউণ্ড ফ্ল'ৰ, 1st ফ্ল'ৰ, 2nd, 3rd, 4th লৈকে মানে 5টা ছাদ হ'ব। তেনেকুৱা যদি আপোনালোকে 5 তলা ফাউণ্ডেশ্যন দি যদি ঘৰখন বনায়, তেতিয়াহ'লে বহুত টকা খৰচ হ'ব। 1600 স্কয়াৰ ফুটত যদি 5 তলা দি খৰচ কৰে, এই 5 তলা ফাউণ্ডেশ্যন দিয়ে 1600 স্কয়াৰত, তেতিয়াহ'লে আপোনাৰ কমেও 40 লাখ টকা এটা ছাদ মাৰি ফিনিচিং কৰিলে 40 লাখ মান টকা গুচি যাব। কাৰণ তলত বহুত হেভি কাম কৰিব লাগে। ধৰি লওক পায়ালিং কৰিব লাগিলে, যদি পায়ালিং নকৰে তেতিয়াহ'লে গোটেইখিনি জালি দি বনাব লাগিব। যেই নহওক, এতিয়া কথাটো হ'ল, যদি আপোনালোকে G+1 দিয়ে, মানে 2 তলা ফাউণ্ডেশ্যন দি ঘৰখন বনায় বা 1 তলা ফাউণ্ডেশ্যন দি যদি বনায়, 1 তলা ফাউণ্ডেশ্যন দি নবনাই ভাল, 2 তলা ফাউণ্ডেশ্যন দি যদি ঘৰটো বনায়, তেতিয়াহ'লে আপোনালোকৰ 1600 স্কয়াৰ ফুটত মই কোৱা কষ্টটো অলপ চলপ ইফাল সিফাল হ'ব, ইমান ডিফাৰেঞ্চ নহয়। মই কৈছোঁ 13ৰ পৰা 14 লাখ টকাৰ ভিতৰত আপোনালোকে সোমাব পাৰে। ভিতৰত সোমোৱা মানে পকা কাম, আমাৰ যিটো কাম আছে পকা মিস্ত্ৰীৰ কামটো, পকা কাম কমপ্লিট হৈ যাব। আৰু যদি কয় যে নহয় আমি আৰু বেছি ডিজাইন দি বনাম, এইটো আপোনাৰ 1600 স্কয়াৰ ফুটত 16 লাখ টকা সোমাব পাৰিব। 1600 স্কয়াৰ ফুটত আপোনালোকে 16 লাখতকৈ বেছি সোমাব পাৰিব। 1600 স্কয়াৰ ফুটত আপোনালোকে 14 লাখতকৈ কম টকা দিও কামটো কৰিব পাৰিব। 13 লাখতকৈ কম টকা দিও কামটো কৰিব পাৰিব। অলপ কম টকা দিও কামটো কৰিব পাৰিব। সেইটো হ'ল আপোনাৰ কামৰ বাজেট লৈ কথা। ধৰি লওক আমাৰ যিটো 5 তলা ফাউণ্ডেশ্যনৰ কাম চলি আছে, এইটো খুঁটা আছে 9টা, স্কয়াৰ ফুট হ'ব 1800। 9টা খুঁটাত 1800 স্কয়াৰ ফুটৰ ছাদ। সেইটো কাৰণে ইয়াৰ খুঁটাবিলাক বহুত হেভি দিছে। 22 ইঞ্চি বাই 22 ইঞ্চি খুঁটা, 14 ইঞ্চি বাই 24 ইঞ্চি, আৰু এটা খুঁটাত আপোনাৰ 25ৰ ৰড 12টাকে দিছে। 20ৰ আৰু 25ৰ ৰড মিলাই আপোনাৰ 2nd ফ্ল'ৰলৈকে দিছে। সেইকাৰণে কৈছোঁ, যদি আপোনাৰ বাজেট অনুসৰি আপুনি কষ্ট হয়, যদি আপোনালোকে 2 তলা ফাউণ্ডেশ্যন দিয়ে আৰু যদি কয় যে আমি 16 ৰড 4ডাল দিম, 12 ৰড 4ডাল দিম, 5 চুটা 4ডাল দিম, 4 চুটা 4ডাল দিম, দি পেলাই আপোনালোকে ঘৰৰ কাম কৰিব পাৰিব।
সেইটো নাভাবিব যে আপোনালোকে যে সেইটো নাভাবিব যে কমজোৰ হৈছোঁ, কমজোৰ নহয়। আপোনালোকে 10 খুঁটা দিব পাৰে, 10 ইঞ্চি বাই 10 ইঞ্চি খুঁটা দি 2 তলা মাৰিব পাৰিব। আপোনালোকে যদি কয় যে 10 বাই 12, 10 ইঞ্চি বাই 12 ইঞ্চি দি পেলাই আমি 2টা শ্বট মাৰিব পাৰিম। 10 ইঞ্চি বাই 12 ইঞ্চি খুঁটা দি পেলাই আপোনালোকে 3টা শ্বট মাৰিব পাৰিম। কিন্তু খুঁটাৰ চাইজটো যদি কম হয় তেতিয়াহ'লে কলমৰ ডিফাৰেঞ্চ, কলমৰ ডিষ্টেঞ্চ কিন্তু বেছি দিব নোৱাৰিব। ডিষ্টেঞ্চ 15 পৰা 16 ফুট দিব পাৰিব। 15 পৰা 16 ফুট ডিষ্টেঞ্চ যদি 15 পৰা 16 ফুট দিয়ে, এটা কলমৰ পৰা আৰু এটা কলমলৈকে যদি 16 ফুট আঁতৰত দিয়ে তেতিয়াহ'লে 10-12 ফুটাই চলিব। আৰু যদি কয় যে নহয় আমি এটা কলমৰ পৰা হল ৰুম ডাঙৰ বনাবৰ কাৰণে, ৰুমত যাতে কোনো ফুটা নহয়, ৰুমটো ডাঙৰ বনাবৰ কাৰণে আমি 20 ফুট আঁতৰত দিম, 18 ফুট, 20 ফুট, 22 ফুট আঁতৰত দিম, তেতিয়াহ'লে ফুটাৰ চাইজটো ডাঙৰ হ'ব লাগিব। সেইটো কাৰণে কৈছোঁ সম্পূৰ্ণ কোৰ্চটো নিৰ্ভৰ কৰে আপোনাৰ ড্ৰয়িংখনৰ ওপৰত। যদি ইঞ্জিনিয়াৰৰ পৰা ড্ৰয়িংখন বনাই লয় তেতিয়াহ'লে আপোনালোকৰ বহুত টকা খৰচা হ'ব, কাৰণ ইঞ্জিনিয়াৰে বহুত হেভি কাম দিয়ে। আৰু যদি আপোনালোকে নিজে ড্ৰয়িং বনাই বা আমি বহুত ঘৰৰ কামৰ ড্ৰয়িং আমি নিজে বনাই দিওঁ, নতুন কিছুমান মানুহ আছে মিডিয়াম পইচা আছে, মানে ইমান বাজেট নাই, কম বাজেটত সেইটো ড্ৰয়িং আমি বনাই দিওঁ। এটা ধৰক না ক'ৰবাত নগাঁৱত ধৰি লওক ঘৰ বনালে পাৰ্মিশ্যন লাগে, এইটো পাৰ্মিশ্যনটো ওলাই ল'ব লাগিব। আৰু ক'ৰবাত ধৰক গাঁও অঞ্চলত আপোনাৰ পাৰ্মিশ্যন নালাগে, একো ধৰণৰ অসুবিধা নাই, তাত আপোনালোকে পাৰ্মিশ্যন নালাগে, তাত ড্ৰয়িংখন আমি বনাই দিওঁ। পাৰ্মিশ্যন ওলালেও ড্ৰয়িংখন মিস্ত্ৰীৰ পৰা বনাব পাৰিম, একো অসুবিধা নাই। এতিয়া কথাটো হ'ল 1600 স্কুৱাৰ ফুটত যদি আপোনালোকে 13 পৰা 14 লাখ টকা খৰচা কৰে তেতিয়াহ'লে G+2 ফাউণ্ডেশ্যন দি আপুনি ঘৰখন বনাব পাৰিব। আৰু এটা হ'ল চাদৰ ডিজাইন। চাদৰ ডিজাইনত আপোনাৰ ইমান টকা বেছি খৰচা নহয়, ইয়াত বহুত ধৰণৰ কথা আছে। যদি আপোনালোকে এই খিৰিকী বা দৰ্জাৰ কাঠকেইটা যদি আপোনালোকে 6-3 কাঠ দিয়ে, চিহাৰু বা ছাল কাঠ দিয়ে, শাল বা চিহাৰু কাঠ দিয়ে, তেতিয়াহ'লে আপোনালোকে যদি 6-3 কাঠ দিয়ে তেতিয়াহ'লে খৰচ বেছি হ'ব। আৰু যদি আপোনালোকে কাঠৰ চাইজটো কমাই দিয়ে খৰচ কমিব। সেইটো খৰচটো হ'ল আপোনাৰ নিজৰ লগত কথা। নিজে যিমান খৰচ বেছি কৰিব কাম সিমান মজবুত হ'ব। সেইটো সদায় আপুনি ভাবিব যে আমি যদি খৰচ কমাই কৰোঁ কম হ'ব। ধৰি লওক আপোনালোকে টাইলছ নলগালে, ফ্ল'ৰ টাইলছ নলগালে খৰচ কম হ'ব। আপোনালোকে যদি কয় যে আমি ফ্ল'ৰ টাইলছ নলগাওঁ, গোলা মাৰি দিম, খৰচ কম হ'ব। আৰু যদি কয় নাই আমি টাইলছ লগাম, খৰচ বেছি হ'ব। সেইটোৱে আপোনালোকে যদি কয় বোলে আমি ফল চিলিং লগাওঁ তেতিয়াহ'লে খৰচ বেছি হ'ব। আৰু যদি কয় নহয় ফল চিলিং নলগাওঁ, খৰচ কম হ'ব। সেইটোৱে কৈছোঁ, যদি আপোনালোকে নিজৰ বাজেট অনুসৰি খৰচটো হয় বা আপোনালোকৰ অনুযায়ী খৰচটো হয়, এতিয়া মই 1600 স্কুৱাৰ ফুটত যিজনে কমেণ্ট কৰিছে সেইটো কমেণ্টৰ উত্তৰত মই কওঁ আপোনালোকে 13 পৰা 14 লাখ টকা দি গ্ৰাউণ্ড ফ্ল'ৰটো আপোনালোকে কমপ্লিট কৰিব পাৰিব। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। জয় আই।